যোৰহাট লিচুবাৰী বৰভেটি গাঁৱৰ যুৱবৃন্দৰ উদ্যোগত চৰ্দাৰ আচাৰ সিং সৰণত দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। অনুষ্ঠানৰ ফিতা কাটি উদ্বোধন কৰে তিতাবৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী ধীৰাজ গোৱালাই। পুৰণিত প্ৰথমবাৰৰ বাবে লিচুবাৰী বৰপেটা গাঁৱৰ যুৱবৃন্দৰ উদ্যোগত লিচুবাৰীবাসীৰ আতিথ্যত দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখনি আমাৰ আচাৰ সিং খেলপথাৰত আয়োজন কৰা হৈছে। আমাৰ মাত্ৰ এটাই উদ্দেশ্য যে অঞ্চলসমূহত যিবোৰ খেলুৱৈ বা যিসকলৰ ক্ৰিকেটৰ প্ৰতি প্ৰতিভা আছে তেখেতসকলক আমি এখন মঞ্চ দিয়াৰ চেষ্টা কৰিছোঁ। খেলুৱৈসকলক আমি আনি ৰাইজৰ মাজত চিনাকি কৰাই দিয়াৰ চেষ্টা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ এই যি প্ৰচেষ্টা অনাগত দিনতো আমি একাধিকক্ৰমে চলাই যাবলৈ চেষ্টা কৰিম আৰু আমাৰ আজি এই খেলখনত যথেষ্ট স্থানীয় ৰাইজকে প্ৰমুখ্য কৰি আমাৰ যুৱ ছাত্ৰ পৰিষদৰ সতীৰ্থসকলেও যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আমি তেখেতসকলকো অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন। উল্লেখযোগ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে চৰ্দাৰ আচাৰ সিঙৰ পুত্ৰ তিলক সিঙে। লিচুবাৰী লোকেল ল'ৰা মিলি যিটো খেল পাতিছে আমি গম পাই ভাল পাইছোঁ। আমাৰ দেউতাৰ নামত তেওঁলোকে কিবা উৎসৰ্গা কৰিছে, তাৰ কাৰণে আমি ভাল পাইছোঁ। আমি শুভেচ্ছা জনাইছোঁ যাতে নেকি এই ধৰণৰ খেলবিলাক পাতি আমাৰ ল'ৰাবিলাকে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে মিলি আৰু ৰাইজৰ কাৰণে ভাল কৰক আৰু আমি যি পাৰোঁ আমাৰ পৰিয়ালৰ পৰা সদায়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় জিলা সম্পাদক সুৰুজ কলিতা, জিলা সম্পাদক অঞ্জন দত্ত, জিলা উপদেষ্টা প্ৰণৱ শইকীয়াৰ লগতে উদযাপন সমিতিৰ পদুম গগৈ, অমজিত গগৈ, লোহিত হাজৰিকা, ত্ৰিশুল গগৈ আৰু বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। যুৱকবৃন্দৰ উদ্যোগত প্ৰয়াত চৰ্দাৰ আচাৰ সিঙৰ স্মৰণত যি দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিছে, এই ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্যোক্তাসকলক প্ৰথমতে মই আন্তৰিক শ্ৰদ্ধা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে ক্ৰীড়াৰ জৰিয়তে মানসিক উৎকৰ্ষ সাধনৰ লগতে সমাজখনত আৰু উঠি অহা যুৱকসকলৰ মাজত এক ভাতৃত্ববোধৰ সম্পৰ্ক গঢ় লৈ উঠে। এই ভাতৃত্ববোধৰ সম্পৰ্ক গঢ় লৈ উঠিলে এখন সমাজত এটা সুস্থিৰ বাতাবৰণ সৃষ্টি হয়। সেয়ে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে পুনৰ মই উদ্যোক্তা মণ্ডলীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই দিবানৈশ ক্ৰিকেট খেলখনৰ সফল সমাপ্তি হোৱাৰ বাবে অন্তঃকৰণে কামনা। সুমিত দাসৰ ৰিপৰ্ট, নিউজ নাও।